হেল্ল' এভৰিৱানছ এতিয়া ৰাতি 9টা বাজিল আৰু আমাৰ গৃহিণীসকলৰ এটাই চিন্তা যে কি খাওঁ আৰু কি বনাই খুৱাওঁ হয়নে নহয় ৰাইজ। তো ভাবিলোঁ মানে ঘৰত চিকেন আছে, তো ভাতনো সদায় কিমান খাম, তো সেইকাৰণে আজি চিকেন পোলাওকে খাওঁ। আহিলোঁ বিন গাজৰ কাজু খিচমিচ সকলোবোৰ কাটি মেলি কুকাৰত অকণমান তেল দি তাত বহাই দিলোঁ আৰু আধা ভাজা হোৱাৰ পিছতে চাউলখিনি ধুই কিনি বহাই দিলোঁ আৰু যেতিয়ালৈকে চাউলৰ পানীখিনি শুকাই নাযায় তেতিয়ালৈকে লৰাই থাকিলোঁ। চাউলৰ পানী মানে ধোৱাতে যিখিনি পানী অকণ অকণ যে ৰৈ যায় সেইখিনিৰ কথা কৈছোঁ দেই। শুকোৱা হোৱাৰ পিছত তাত পানী দিলোঁ আৰু পানী দি নিমখ গৰম মছলা দি মানে ঘৰত যিহেতু আজি ঘি নাই সেইকাৰণে বাটাৰকে দিলোঁ। বাটাৰ দি অকণমান লৰাই কিনি ঢাকনি পাত মাৰি থলোঁ আৰু এইফালে চিকেনখিনি হৈ আছে। মানে মোৰ কি চিকেন বনালে মোৰ সিমান এটা টেষ্ট নহয়, চ' সেইকাৰণে চিকেনটো মায়ে বনাইছে, পোলাওটো মই বনাইছোঁ আৰু এতিয়া হ'বৰ হ'লে আৰু মোৰ কি ল'ৰাই দুপৰীয়া খোৱা নাছিলে, সি এতিয়া সোনকালে হৈছে, তো তাক জগাই কিনি চিকেন পোলাও খাব দিলোঁ। মানে তাক ভিডিঅ' কৰি আছিলোঁ, সি গম পাইছে ভিডিঅ' কৰা বুলি। মই মানে কেনেকুৱা হৈছে সুধিবৰ কাৰণে, চ' সি গম পালে সেইকাৰণে নক'লে